নমস্কাৰ সকলোকে এবাৰ ফ্ৰণ্ট কেমেৰা কৰি দিছো জাৰ্নি দুলিয়াজান টু গুৱাহাটী অভিমুখে যাত্ৰা আজি এখন অপোজিট সাইডৰ পৰা ভুল সাইডৰ পৰা আহিছে ৰাইজে যদি চাই আছে লাইভটো এবাৰ দুই এজনে হয় কমেন্ট সেকশনত কমেন্ট কৰি দিয়ক নতুবা লাইক বা কিবা এটা কৰিলে ওকে চলি আছে লাইভ চলি আছে আজি ড্ৰাইভিং সিটত আছে আমাৰ পৰমা এইফালে ৰটো চাহেৰে দেখাইছে পৰমা আহি আছে নমস্কাৰ পৰমা আহি আছে টেঙা খাটৰ পৰা পৰমা মই আৰু পাছফালে আমাৰ আছে বিপিন দা নমস্কাৰ আহি আছো কালি বিপিন দাই বহুত সহায় কৰিছে মোক গোটেই জাৰ্নিটোত এতিয়া আজি পৰমা আছে ড্ৰাইভিং সিটত ধুনীয়া চলাইছে গাড়ী আহি আছো এই গামোচাৰ ফাকে ফাকে গামোচাৰ মাজে মাজে আকৌ মই ৰাইজে দেখাই দিছো ৰাস্তাটো এইখন গামোচা স্বাভিমানৰ গামোচা এতিয়া মুখ্য কথালৈ আহোঁ পোন প্ৰথমতে এই লাইভটোৰ যোগেদি দুলিয়াজানবাসীক হাজাৰবাৰ চেলুট দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুলিয়াজানবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যক্তিয়ে যোৱাকালি এই বিষয়টোক যিটো দুলিয়াজান বন্ধ কৰি দিয়া হৈছিলে উক্ত বিষয়টোত যিসকলে আমাৰ সহযোগিতা আগবঢ়ালে বিভিন্ন ধৰণৰ সহযোগিতা বন্ধটো কেৱল এনেকুৱা নহয় যে তাত কেৱল বন্ধই আছিলে বিভিন্ন ধৰণৰ সহযোগিতা আছিলে কোনোবাই মাতি আমাক চাহ ভাত কোনোবাই মাতি এইটো ৰাস্তা দি নাযাব পুলিচৰ চেকিং আছে এইটো ৰাস্তা দি যাওক এইটো ৰাস্তা দি গ'লে আপোনালোকক ধৰিব আমুকত চেক গেট আছে প্ৰায় বুটি চুটি দিয়া বহুতখিনি মানুহ আছিলে গোটেই মানুহখিনিকে ধন্যবাদ জ্ঞাপন কৰিছে এইফালৰ পৰা এইপিনে দেখা আছে দেই ৰাইজক আৰু কালি মানে কাট খাই গৈছিলে বন্ধ বহুত হৈছে বন্ধ কিন্তু এনেকুৱা বন্ধ হেনো বোলে কম বন্ধ হৈছে এতিয়া মোৰ লগত আমাৰ ড্ৰাইভিং সিটত আজি মহাৰথী হিচাপে যি আছে মানে ড্ৰাইভাৰ বুলি ক'লে বেয়া হয় চালক বুলি ক'লেও শুনিবলৈ বেয়া মই মহাৰথী বুলি কৈছোঁ আজি মহাৰথী বুলি যি আছে তেখেতৰ ঘৰ হ'ল ডিব্ৰুগড় টেঙাখাটত আৰু টেঙাখাটৰ পৰা তেওঁ অকণ ভিতৰলৈ সোমাব লাগে কি জেগা কয় বৰহোলা কছাৰী গাঁও সি এতিয়া সোণোৱাল কছাৰী হয় তাৰ সি কৈছে মানে বন্ধ বহুত বন্ধ দেখিছোঁ জীৱনত কিন্তু যোৱাকালি যিটো বন্ধ মানে স্বতঃস্ফূৰ্তভাৱে দুলিয়াজানৰ যিটো বন্ধ আছিলে সেই বন্ধটোক সৰ্বাত্মক প্ৰভাৱ আপোনাৰ পৰিছিলে এয়া তেওঁলোকৰ বৰহোলালৈকে টেঙাখাটলৈকে এই গাড়ীখন চলাই আছে যদিও ইয়াত কেমেৰাত নাচালেও মই কথাটো সুধি যাম কি ক'বা প্ৰথম কথা শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত যিটো ঘটনা সংঘটিত হ'ল মই যিহেতু এজন দুলিয়াজানৰ স্থানীয় যুৱক আৰু মোৰ সমষ্টি দুলিয়াজান পৰে দুলিয়াজানৰ যিটো কালি বন্ধটো যিটো 11টা সংগঠন বীৰ লাচিত সেনাৰ যিখিনি ভূমিকা মানিলো প্ৰথম কথা হ'ল বেলেগ কথালৈ মই নাযাওঁ কিন্তু গুৱাহাটীৰ পৰা দুলিয়াজানত আহি যিটো শৃংখল চালিহাক এডোখৰতে আটক কৰিলে আপোনালোকে 15টাকৈ চেক গেটখন পাৰ হৈ দুলিয়াজানত টিঘিল ঘিলালে মোৰ অঞ্চলত গৈ আচলতে আপোনালোকে টেঙাখাটখনকো বন্ধ কৰি থৈ আহিলে পায় মানে কালি টেঙাখাটত এখন দোকানো খোলা নাই তেল ডিপু তেল পাবলৈও নাই যিহেতু মোৰ দেউতাৰ মৃত্যু হৈছিল কালি অনুষ্ঠান শেষ আছিল কিন্তু কালিৰ যিটো বন্ধ সৰ্বাত্মক বন্ধ স্বতঃস্ফূৰ্ত বন্ধ আৰু আপোনালোকৰ যিখিনি ভূমিকা বীৰ লাচিত সেনাৰ 250 সৈনিকক যেতিয়া আটক কৰিছে আৰক্ষীয়ে বিভিন্ন প্ৰান্তত তাৰ পিছতো কিন্তু বন্ধটোতে চলি থাকিলে মানুহে যে সহযোগিতা আগবঢ়ালে এইখিনি কিন্তু মই মানিছো এজন দুলিয়াজানৰ যুৱক হিচাপে এনেধৰণৰ বন্ধ দুলিয়াজানক লৈ আচলতে অসম বন্ধ দেখিছো জিলা বন্ধ দেখিছো কিন্তু দুলিয়াজান স্পেচিফিক দুলিয়াজান বন্ধৰ যিটো কালি ভূমিকাটো আৰু আপোনালোকে গুৱাহাটীৰ পৰা আহি যিটো ভূমিকা পালন কৰিলে শলাগিবলগীয়া ধন্যবাদ ধন্যবাদ এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে যোৱাকালি দুলিয়াজানবাসীয়ে যিটো মৰম দিছে যিটো সহযোগিতা দিছে হয় কোনোবাই ক'ব বন্ধ আমি কামনা নকৰোঁ কোনোবাই ক'ব যোৱাকালি এটা দিনৰ কাৰণে হাজিৰা কৰা মানুহখিনি অসুবিধা হৈছে কিন্তু যোৱাকালি সেইটো যিটো ঘটনা যিটো বন্ধ হৈছিলে সেই বন্ধটো দুলিয়াজানবাসীয়ে বিচাৰিছিলে এই বন্ধটোত দুলিয়াজানবাসীয়ে আমাক সহযোগিতা আগবঢ়াইছে আমাক মৰম কৰিছে আৰু অসমীয়াৰ ওপৰত যে অনা অসমীয়াৰ যি অত্যাচাৰ অটপালি দাদাগিৰি আৰু যিখন চৰকাৰে বণিক গোষ্ঠীক বহিৰাগত ব্যক্তিক যিকোনো প্ৰকাৰে মানে সন্তুষ্টি কৰিবৰ কাৰণে অসমীয়া মানুহখিনিক যে
ঠেলা হেঁচা আৰু চেপা দি আছে সেই বিষয়টোত কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ দুলীয়াজানবাসীয়ে এই কথাটো মানে অনুভৱ কৰিছে অনুতপ্ত আৰু দুলীয়াজানবাসীয়ে যিখিনি কালি বিভিন্ন প্ৰকান্তৰে আমাৰ সৈনিকসকলক সহযোগিতা আগবঢ়ালে আপোনালোকে বিশ্বাস কৰিব আমি ধৰিছোঁ এই গন্তব্যস্থানত পাবৰ কাৰণে ভিতৰত কিছুমান ৰাস্তা বাগানৰ মাজে মাজে আহিবলগীয়া হৈছে তাত আমাক একদম সন্মুখৰ পৰা আমাৰ সন্মুখৰ 4খন 5খন গাড়ী কোনোবাই স্কুটি লৈ আহি প্ৰায় 15 কিলোমিটাৰ 20 কিলোমিটাৰ তেওঁলোকে তেল খৰচ কৰি আমাক ভাল মানে সুৰক্ষিত ৰাস্তাইদি লৈ গৈছে যাতে পুলিচে কেতিয়াও কোনো কাৰণত আমাক এৰেষ্ট কৰিব নোৱাৰে বা ভিতৰত সোমাই পিনে আপোনালোকক কালি মই গোটেই সামগ্ৰিক পৰিৱেশটো বন্ধৰ সৰ্বত্ৰে যিটো বন্ধৰ পৰিৱেশ এটা পিপৰাও মানে ঘূৰি নুফুৰা এটা পৰিৱেশ যিটো আছিলে আপোনাক দেখাইছিলোঁ এখন দোকান খোলা নাছিলে তাতে সেই বন্ধটোৰ ভিতৰত সোমাই গৈ আপোনালোকক সকলোকে মই দেখাইছিলোঁ যে তাতে সকলো আপোনাৰ দোকান পোহাৰ পৰা আৰম্ভ কৰি তেল ডিপু কালি তেল ডিপু নাছিলে জমনি কথা এজন পুলিচে মোৰ লগত থকা এজন তাৰে স্থানীয় ল'ৰালে ফোন কৰিছে তহঁতৰ ইয়াত কিবা তেল পাম নেকি আমাৰ পাপা গাড়ী নে কিবা গাড়ী বুলি কয় নহয় এইবিলাক গাড়ী কি গাড়ী কয় পাপা গাড়ীত তেল নাইকিয়া হৈ গ'ল আমাৰ কি কয় বলেৰত তেল নাইকিয়া হ'ল মই মানে প্ৰায় আমি 10টামান ল'ৰাই 2 মিনিটমান মানে বাগৰি হাঁহিছোঁ মানে এনেকুৱা অৱস্থা যোৱাকালি বেয়া চব বন্ধ তেল ডিপু বন্ধ মানে ব্লেকত কোনোবাই তেল বিচাৰিবলগীয়া হৈছে চব বন্ধ আৰু কালি এই বিষয়টো কেৱল মাথো আমি ছাকচেছ হৈছোঁ ৰাইজে দিয়া মৰমৰ কাৰণে দল সংগঠনে দিয়া সঁহাৰিৰ কাৰণে 2-4জনে ধৰিছোঁ আপোনাৰ হাতী গ'লে পাছফালৰ পৰা ভোকা কুকুৰৰ বৰ্তমান সময়ত অসমত অভাৱ নাই 2-4জন তেনেকুৱা ব্যক্তি আছে আমাৰ কামখিনিত ধৰিছোঁ অসন্তুষ্টি প্ৰকাশ কোনোবাই ধৰিছোঁ একো নহ'লেও শাকত চুলিডাল পেলাই পিনে যে শাকখিনি বেয়া হ'ল বুলি কৈ লয় য'ত যাৰ কমপ্লেইন থাকে অবজেকশ্যন থাকে কিন্তু কালি দুলীয়াজানবাসীয়ে যিখিনি মৰম দিলে সৰ্বত্ৰে ডিব্ৰুগড় জিলাত যিটো প্ৰভাৱ পৰিলে সেইটো মই বহুত ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু যিখিনি ইউথ তাই লোকেল যিখিনি ইউথখিনিয়ে যি আমাক সহায় কৰিছিলে সহযোগিতা আগবঢ়াইছিলে মানে সকলো ফালৰ পৰা পুলিচ চেকিঙৰ তৰফৰ পৰা হ'লেও বা বেলেগ বিভিন্ন ক্ষেত্ৰৰ তৰফৰ পৰা আমাৰ গাড়ী নাই আমি গাড়ী তাত চেঞ্জ কৰি লৈছিলোঁ বেলেগ যাতে আমাৰ গাড়ীয়ে যাতে ঘূৰিলে পুলিচে মানে 01 ৰেজিষ্ট্ৰেশ্যনত আমি ফচি যাম বুলি তাৰ 06 ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীয়ে আমাক লৈ গৈছিলে 06 ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী লৈ গৈছে তাৰ লোকেল ল'ৰাই আমাক লৈ গৈছে তাৰ সাংবাদিক মই নাম নলওঁ এতিয়া তাৰ সাংবাদিকসকলে একদম বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে মানে কাৰণ সাংবাদিকসকলৰ ওচৰত সব ইনফৰ্মেশ্যন থাকে মানে দহে যাম নে বামে যাম নে সোঁৱে যাম নে বাৱে যাম আৰু সাংবাদিকসকলক মই ইয়াৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু সাংবাদিকসকলেও মোক কৈ দিছে যে আপোনাক বিচাৰি ফুৰিছে কিন্তু দেই আপোনাক বিচাৰি ফুৰিছে আপোনাৰ ফোন নম্বৰ কাৰণ শৃংখলক এৰেষ্ট কৰি দিলে আমাৰ তাতে কেন্দ্ৰীয় সমিতিৰ হৰদাক প্ৰাঞ্জিত দাহঁতক বা ধৰিছোঁ আমাৰ ৰূপাংকহঁতক চবকে এৰেষ্ট কৰি দিলে বিভিন্ন জিলা সমিতি আঞ্চলিক সমিতিৰ ল'ৰাবিলাকক এৰেষ্ট কৰি দিলে আমাৰ ৰাতিয়ে উঠাই দিলে আমাৰ চেণ্ট্ৰেলৰ প্ৰেচিডেণ্টৰ পুতেকক অভিষেকক প্ৰাঞ্জিতহঁতক উঠাই দিলে আমাৰ উৎপল দাহঁতক উঠাই দিলে গতিকে টিভিৰ সন্মুখত বা নিউজৰ সন্মুখত আহি পিনে এটলিষ্ট বিষয়খিনি ব্যক্ত কৰিবৰ কাৰণে কোনোবা এজন বাহিৰত থাকিব লাগে সেই বিষয়ত কিন্তু মোৰ সাংবাদিকসকলে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ চব সাংবাদিকে মই 2জনমান সাংবাদিককতো দেখি পিনে ভয় খাইছিলোঁ মানে আইকা চাইকা দেখি মই বোলো কিমান SB মানুহ নেকি দাদা আপুনি SB মানুহ নেকি বুলি মই চাৰ্চ কৰিছোঁ তেওঁ কৈছে কি কোৱা মই তোমাৰে মানুহ হয় আমি ইয়াৰ লোকেল মানুহ হয় আমি শংকৰৰ ছাপৰ্টত আছোঁ আৰু তোমাৰ সহযোগিতাৰ কাৰণে আগবাঢ়িছোঁ ভয় নকৰিবা আৰু 2জনমান মানুহ অলপমান পুলিচৰ ইনফৰ্মাৰ 2জনমান আহি পিনে আমাক ধৰিবৰ কাৰণে বিচাৰিছিলে সিহঁতিকেইটাই তাৰে লোকেল মানুহ হৈ পিনে আমাকে পাত্তা নাপালে মানে আমাক এনেকুৱা ভিতৰেদি ভৰাই পিনে লৈ গুচি গৈছে এই ডেকাকেইটাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইলঙক ধন্যবাদ জ্ঞাপন কৰিছোঁ LJ ৰাজখোৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুন বাইলং মই নামটো কৈ দিছোঁ আৰু বহুতকেইটা ল'ৰা আছিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এতিয়া মই ইয়াৰ পৰা এটা আহ্বান ৰাইজক দিবলৈ বিচাৰিছোঁ এজনী তনু চাহীয়ে তাত থকা ধৰি লৈছোঁ 20-25জন মানুহক অসমীয়া বুলি ক'লে দত্তক গোহাঁই বুলি ক'লে সেইকাৰণে অসমীয়া মানে গোটেই অসমীয়া বেয়াকৈ ক'লে কিন্তু এতিয়া গোটেই সৰ্বত্ৰ অসমৰ 3,40,00,000 মানুহক কোনোবা বিহাৰী কোনোবা বঙালী কোনোবা মাৰোৱাৰী চবকে ধৰি 3,40,00,000তকৈ এতিয়া বেছি আছে 3,50,00,000 মানুহ চব মানুহে তনু চাহীক এই কথাটো সৰ্বত্ৰে গৰিহণাযোগ্য এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ সেই তেল ডিপুটো BN সিং বুলি কোৱা যিটো তেল ডিপু সেই তেল ডিপুটো আমিও আশা কৰিছোঁ যে কোনোবা এজন থলুৱা খিলঞ্জীয়া মানুহৰ হাতত আহক আৰু আহিব লাগিব খিলঞ্জীয়া মানুহৰ হাতত আহিব লাগিব কিবা কাৰণত অসমীয়া খিলঞ্জীয়া মানুহৰ হাতলৈ নহালৈকে কোনো মানুহে তাত তেল নভৰাব কোনো মানুহে কি কোৱা হা কোনো মানুহে আৰু স্বাভিমান থকা নিজক সন্মান কৰা অসমীয়াৰ প্ৰতি গৰ্বিত এজন অসমীয়া কেতিয়া কোনো কাৰণত উক্ত তেল ডিপুত তেল নভৰাব মান সন্মান যদি আছে তেল নভৰাব
তেল নাভালে আৰ্থিকভাৱে সেই বিষয়টোত তেওঁলোক জোৰলা হৈ যাব আৰু এটাই কথা আমি দাহে মাৰিব নোৱাৰিলে মানে ধাৰে মাৰিব নোৱাৰিলে আমি গাড়ীয়ে মাৰিব লাগিব কিছুমান কথাত আৰু চব কথাত যে হাৰ্ড ৱৰ্ক কৰিব লাগিব কথা নাথাকে কেতিয়াবা কিছুমান ক্ষেত্ৰত স্মাৰ্ট ৱৰ্কৰ প্ৰয়োজন আছে স্মাৰ্ট ৱৰ্ককে কেতিয়াবা কম সময়ৰ ভিতৰত ছাকচেছটো লৈ আহে আৰু কেন্দ্ৰীয় সমিতি বিশেষকৈ মই আমাৰ শৃংখল চলিহাই যিখিনি ত্যাগ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব হিচাপে হৰদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ চেণ্ট্ৰেল কমিটিৰ চিফ ছেক্ৰেটাৰী ৰন্তু দা প্ৰেচিডেণ্ট আমাৰ হেমন্ত দা গোটেই বিষয়খিনিত একদম আৰম্ভণিৰ পৰা শেষলৈকে খুব সহযোগিতা আগবঢ়াইছে কিন্তু ইয়াৰ পৰা এতিয়াও কম শংকৰৰ লগত বিলাসিত অসম আছে প্ৰত্যেকজন অসমীয়া থলুৱা মানুহৰ লগত খিলঞ্জীয়া বিপদত বিলাসিত অসম আছিলে আৰু সদায় থাকিব কিন্তু অনা অসমীয়াৰ আমি এনেকুৱা নহয় যে ইয়াত বঢ়ি ৰাইজৰ পৰা অহা কোনোবা ব্যক্তিক আমি সদায় কোনো কাৰণ নথকাকৈ মানে লপাথপা দি থাকিম চৰিয়াম গৰিয়াম আঁঠু কাহাম কাৰণ বঢ়ি ৰাইজৰ বহু ব্যক্তি অসমত আছে বহু ব্যক্তিৰ লগত আমাৰ খুব ভাল সম্পৰ্ক আছে আনকি বিলাসী থানা অসমতো বৰ্তমান সময়ত বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন জাতি বিভিন্ন বঢ়ি ৰাজ্য আমাৰ ল'ৰা বিলাসী থানা অসমৰ সৈনিক হয় আমাৰ লগত মাৰোৱাৰী ল'ৰা আছে বিহাৰী ল'ৰা আছে গুৱাহাটীত লৈছোঁ আপোনাৰ বেংগলী ল'ৰা আছে পাঞ্জাবী ল'ৰা আছে আৰু জৈন ধৰ্মাৱলম্বী ল'ৰা আছে ভাল মানুহ আছে অসমখনক যিয়ে মনে প্ৰাণে ভাল পাব জানে বা শিকিলে কিন্তু সেইবুলি এইটো নহয় যে আমি মানে আমাৰ অসমীয়াক কোনোবাই বিনা কাৰণত লঠিয়াব গুৰিয়াব অপবাদ মানে তেওঁলোকৰ ওপৰত মানে জাপি দিব আমি মনে মনে বহি থাকিম ইতিমধ্যে আপোনালোকে গম পায় যে যোৱাকালি দুলীয়াজান বন্ধ দিয়া সেই ঘটনাটোত সন্মুখৰ পৰা একদম ফ্ৰণ্ট লাইনৰ পৰা যুদ্ধ দিয়া সংগঠন বিলাসী থানা অসম আছিলে বিশেষকৈ পৃথক একদম ফ্ৰণ্ট লাইনৰ পৰা আপুনি যিমান চাই 250 মান আমাৰ টোটেল নাম্বাৰ অফ বেছি হ'লেও কম নহ'ব আমাৰ সৈনিকক যোৱাকালি আটক কৰিছে বা জেৰা কৰিছে আপুনি খালি অসম পুলিচ প্ৰশাসনৰ অৱস্থা বেয়া হৈ গৈছে হাজাৰ অসম পুলিচ হাজাৰ আপোনাৰ অৰ্ধসামৰিক বাহিনী তাত নমাই দিছে যিকোনো কাৰণতে ইয়াত মানে যাতে একো খেলি মেলি সৃষ্টি কৰিব নোৱাৰে কিন্তু আপোনাক দেখিছে আমাৰ অসম পুলিচ প্ৰশাসনৰ ৰঙা চকু চৰকাৰৰ ভাবুকি MLA দাদাগি কাৰোলৈ ভয় নকৰাকৈ বিলাসী থানা অসমে ফ্ৰণ্ট লাইনৰ পৰা সন্মুখৰ পৰা যেনেকৈ কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশনা দিছে তেনেকৈ আমি আগবাঢ়ি গৈছোঁ আৰু যোৱাকালি মই নিজে ইমান সকলোবিলাক থকাৰ পিছতো বেহুফালি ভিতৰত সোমাই ইমান চেকগেট থকাৰ পাছতো ভিতৰত যেনেকৈ তেনেকৈ পলিচি কৰি সোমাই ভিতৰত মই গোটেই পৰিৱেশটো বন্ধৰ পৰিৱেশটো ৰাইজৰ মাজলৈ এৰি দিছিলোঁ আৰু ইয়াৰ পৰা এটাই কম যে দুলীয়াজানবাসীক মই ধন্যবাদ জ্ঞাপন কৰিম যে দুলীয়াজানবাসীয়ে বহুতখিনি আমাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে দল সংগঠনক আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনত অসমীয়াক যদি এনেকৈ কোনোবাই যদি জোকাই লয় আৰু অৱস্থা ইয়াতকৈ বেয়া হ'ব আৰু যোৱাকালি অসম পুলিচ প্ৰশাসনৰ যিটো সিদ্ধান্ত যে শৃংখল চলিহাকে আদি কৰি হৰকুমাৰ গগৈকে আদি কৰি যি আমাৰ সৈনিকসকলক মুকলি কৰিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যি আপোচবিহীন যাত্ৰা চলি আছে আৰু চলি থাকিব আৰু প্ৰত্যেকটো সময়ত প্ৰত্যেকটো জিলাত প্ৰত্যেকটো অসমৰ চুকে কোণে ৰাইজৰ পৰা আমি সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ জয় অসম